এটা ব্ৰেকিং নিউজ পিছুৱাই দিয়া হ'ল বিদ্যালয়সমূহৰ সমূহীয়া পৰীক্ষা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে কৰিলে ঘোষণা প্ৰিয় শিক্ষাৰ্থীসকল অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত ৰাজ্য চৰকাৰে 20, 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে সকলো বিদ্যালয় মহাবিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে ৰাজ্যিক শোক দিৱস পালন কৰিবলৈ আহ্বান জনাইছে এতিয়া প্ৰশ্নটো হৈছে যে 22 ছেপ্টেম্বৰ তাৰিখে হ'বলগীয়া হাফিয়াৰলি পৰীক্ষাসমূহ হাফিয়াৰলি এক্সামসমূহ পষ্টপন হৈছে নেকি বা সেই পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে মোৰ হাতত লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটি নোটিছ আহিছে মই পঢ়ি শুনাই দিছোঁ আৰু খুব সম্ভৱ বাকি ডিষ্ট্ৰিক্টবিলাকৰতো পৰীক্ষা পষ্টপন কৰা হ'ব নোটিছটো হৈছে লখিমপুৰ জিলা কাৰ্যালয়ৰ অফিচৰ পৰা আহিছে ইয়াত উল্লেখ কৰিছে In a view of due to Jubin Garg, eminent singer, filmmaker and cultural icon, and declaration of state mourning 20, 21 1st and 22 2nd September 2025. অসমৰ গায়ক চলচ্চিত্ৰ নিৰ্মাতা সংস্কৃতিৰ প্ৰতীক জুবিন গাৰ্গক বিদায় জনোৱাৰ উদ্দেশ্যে 22 September 2025 তাৰিখে the half yearly examination is scheduled on 22 September 2025 in all school elementary and secondary is hereby postponed and rescheduled on 27 September 2025 তাৰমানে কোৱা হৈছে যে ৰাজ্যত ঘোষণা কৰা শোকাৱস্থাৰ পৰিপ্ৰেক্ষিতত 22 ছেপ্টেম্বৰ 2025 তাৰিখে আয়োজন কৰা হাফ ইয়াৰলি পৰীক্ষা প্ৰাথমিকৰ পৰা সেকেন্ডাৰী পৰ্যন্ত সকলো বিদ্যালয় পৰীক্ষাসমূহ স্থগিত কৰি 27 ছেপ্টেম্বৰ 2025 তাৰিখলৈ কৰা হৈছে তাৰপিছত লিখা আছে all other program of the examination will remain same আৰু পৰীক্ষাৰ অন্য কাৰ্যসূচী কিন্তু আগৰ দৰে অব্যাহত থাকিব মানে বাকি যিবিলাক পৰীক্ষা আছে সেইবিলাক পৰীক্ষা কিন্তু সেম তাৰিখ মতে হৈ যাব যি 22 তাৰিখৰ যি পৰীক্ষা সোমবাৰে যি পৰীক্ষা সেই পৰীক্ষা পষ্টপন কৰি এটা ডেট এটা দি দিয়া হ'ব সেই নিৰ্দিষ্ট ডেটত সেই পৰীক্ষা হ'ব আৰু এনেকুৱা পৰীক্ষা কিন্তু হাফিয়াৰলি পৰীক্ষা অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কাৰণে কিন্তু সেমেই হয়তো প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিশনৰ ফালৰ পৰা বা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কিন্তু নিৰ্দেশনা আহিব পাৰে আহিলে মই এবাৰ আপডেট কৰিম তোমালোকে নিজৰ ষ্টাডি কন্টিনিউ কৰি যাবা আৰু মৰমৰ শিল্পীগৰাকীৰ কাৰণে আশীৰ্বাদ কৰিবা যাতে তেখেতৰ বিদেশী আত্মাই চিৰ শান্তি কামনা কৰে ধন্যবাদ